নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ। বন্ধুগণ, আজিৰ এই ভিডিঅ'ৰ টপিক সোলাৰ সিস্টেম। বন্ধুগণ, আজিৰ এই ভিডিঅ'ত মুঠ 30টা MCQ চাম। গোটেইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই প্ৰশ্নবোৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বিভিন্ন সময়ত আহিছে। সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি আপোনালোকে কিবা এটা শিকিব পায় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু সময়মতে এনেবোৰ টপিক ৱাইজ ভিডিঅ' চাবৰ কাৰণে বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কি? সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি? সেট অপশ্যন দিয়া আছে। সেট অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, বুধ। বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ। 2 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? চাৰিটা বিকল্প দিয়া আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো? চাৰিটা অপশ্যন দিয়া আছে ইয়াত। সেট অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, বৃহস্পতি। বৃহস্পতি গ্ৰহটো আমাৰ সূৰ্য জগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। 4 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহত আটাইতকৈ বিস্তৃত আঙুঠিৰ ব্যৱস্থা আছে? কোনটো গ্ৰহত আটাইতকৈ বিস্তৃত আঙুঠিৰ ব্যৱস্থা আছে? সেট অপশ্যন আছে ইয়াত। সেট অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, শনি। শনি গ্ৰহত আটাইতকৈ ডাঙৰ আঙুঠিৰ ব্যৱস্থা আছে। 5 নম্বৰ প্ৰশ্ন, মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? চাৰিটা বিকল্প আছে ইয়াত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, স্পুটনিক 1। স্পুটনিক 1 মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম উপগ্ৰহ। 6 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যাত্ৰা কৰা প্ৰথম মানুহ কোন? চাৰিটা অপশ্যন আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, ইউৰি গাগাৰিন। ইউৰি গাগাৰিন আছিলে মহাকাশলৈ যাত্ৰা কৰা প্ৰথম ব্যক্তি। 7 নম্বৰ প্ৰশ্ন, নাছাৰ আটাইতকৈ বিখ্যাত মহাকাশ দূৰবীনটোৰ নাম কি? চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, জেমছ ৱেব। জেমছ ৱেব নাছাৰ দ্বাৰা প্ৰেৰণ কৰা আটাইতকৈ ডাঙৰ আৰু বিখ্যাত দূৰবীন। 8 নম্বৰ প্ৰশ্ন, চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত পোনপটীয়াকৈ পাৰ হ'লে এই পৰিঘটনাটোক কি বুলি কোৱা হয়? চাৰিটা বিকল্প আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, সূৰ্যগ্ৰহণ। চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত পোনপটীয়াকৈ পাৰ হ'লে এই পৰিঘটনাটোক সূৰ্যগ্ৰহণ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি জনা যায়? কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায়? চাৰিটা অপশ্যন আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায়। 10 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ কি? পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ কি? আমাক প্ৰশ্ন সুধিছে। চাৰিটা অপশ্যন দিয়া আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি, নাইট্ৰজেন। নাইট্ৰজেন পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি এই গেছ পোৱা যায়, এবাউট 79%। 11 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ কোনটো চন্দ্ৰ আটাইতকৈ ডাঙৰ? সৌৰজগতৰ কোনটো চন্দ্ৰ আটাইতকৈ ডাঙৰ? চাৰিটা অপশ্যন ইয়াত আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, গেনিমিড। গেনিমিড আটাইতকৈ ডাঙৰ চন্দ্ৰ। 12 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওচৰৰ তাৰা কোনটো? পৃথিৱীৰ আটাইতকৈ ওচৰৰ তাৰাটোৰ নাম কি? আমাক প্ৰশ্ন সুধিছে। চাৰিটা অপশ্যন আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সূৰ্য। সূৰ্য পৃথিৱীৰ আটাইতকৈ ওচৰৰ তাৰা আৰু সূৰ্য এটা তাৰা। 13 নম্বৰ প্ৰশ্ন, ৰাতিৰ আকাশত আটাইতকৈ উজ্জ্বল তৰাটো কি? ৰাতিৰ আকাশত আটাইতকৈ উজ্জ্বল তৰাটো কি? চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, সিৰিয়াছ। সিৰিয়াছ হ'ল ৰাতিৰ আকাশত দেখা আটাইতকৈ উজ্জ্বল তৰা।
14 নম্বৰ প্ৰশ্ন কোনটো মহাকাশ সংস্থাত হাবল মহাকাশ দূৰবীন উৎক্ষেপণ কৰিছিল চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি নাসা নাসাই হাবল মহাকাশ দূৰবীনটো উৎক্ষেপণ কৰিছিল 15 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহৰ আকাৰ আৰু গঠন একে হোৱাৰ বাবে প্ৰায় পৃথিৱীৰ বগ্নিগ্ৰহ বুলি কোৱা হয় চাইট অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শুক্ৰ 16 নম্বৰ প্ৰশ্ন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ বামন গ্ৰহটো কি সৌৰজগতৰ আটাইতকৈ ডাঙৰ বামন গ্ৰহটো কি চাইট অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি প্লেটো প্লেটো হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ বামন গ্ৰহ 17 নম্বৰ প্ৰশ্ন বিশ্ব ব্ৰহ্মাণ্ডত কোনটো মৌল সৰ্বাধিক প্ৰচুৰ কোনটো মৌল সৰ্বাধিক প্ৰচুৰ আমাৰ প্ৰশ্ন সুধিছে চাইট অপশ্যন দিয়া আছে ইয়াত তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি হিলিয়াম হিলিয়াম মৌলটো বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ অধিক পোৱা যায় 18 নম্বৰ প্ৰশ্ন ঘড়ীৰ কাঁটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি শুক্ৰ গ্ৰহ আৰু ইউৰেনাছ গ্ৰহ পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু বাকী কেইটা গ্ৰহ পশ্চিমৰ পৰা পূবলৈ ঘূৰে মনত ৰাখি থব 19 নম্বৰ প্ৰশ্ন চন্দ্ৰত প্ৰথম মানুহৰ অৱতৰণ কৰা মহাকাশযানৰ নাম কি চাৰিটা বিকল্প আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি এপলো 11 চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মহাকাশযান 20 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক বৰফৰ দৈত্য বুলি জনা যায় কোনটো গ্ৰহক বৰফৰ দৈত্য বুলি জনা যায় চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি নেপচুন গ্ৰহক বৰফৰ দৈত্য বুলি জনা যায় 21 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহত সৰ্বাধিক চন্দ্ৰ থকা বুলি জনা যায় কোনটো গ্ৰহত সৰ্বাধিক চন্দ্ৰ থকা বুলি জনা যায় চাইট অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শনি গ্ৰহত সৰ্বাধিক চন্দ্ৰ আছে 22 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহত গ্ৰেট ডাৰ্ক স্পট নামেৰে জনজাত ধুমুহা ব্যৱস্থা আছে কোনটো গ্ৰহত গ্ৰেট ডাৰ্ক স্পট নামেৰে জনজাত ধুমুহা আছে চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৃহস্পতিত গ্ৰেট ডাৰ্ক স্পট নামেৰে ধুমুহা ব্যৱস্থা আছে 23 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহত ইউৰোপা নামৰ ভূগৰ্ভস্থ সাগৰ থকা চন্দ্ৰ আছে চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৃহস্পতি গ্ৰহত ইউৰোপা নামৰে ভূগৰ্ভস্থ সাগৰ থকা চন্দ্ৰ আছে 24 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক সন্ধিয়া তৰা বুলি জনা যায় কোনটো গ্ৰহ সন্ধিয়া তৰা বুলি কোৱা হয় চাইট অপশ্যন আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বুলিও কোৱা হয় 25 নম্বৰ প্ৰশ্ন চন্দ্ৰ পোনে পোনে পৃথিৱীৰ ছালৈ পাৰ হৈ যোৱা পৰিঘটনাটো কি চাৰিটা বিকল্প আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি চন্দ্ৰগ্ৰহণ চন্দ্ৰ পোনে পোনে পৃথিৱীৰ ছালৈ পাৰ হৈ যোৱা পৰিঘটনাটো চন্দ্ৰগ্ৰহণ বুলি কোৱা হয় 26 নম্বৰ প্ৰশ্ন সৌৰজগতৰ দ্বিতীয় বৃহত্তম চন্দ্ৰৰ নাম কি সৌৰজগতৰ দ্বিতীয় বৃহত্তম চন্দ্ৰৰ নাম কি আমাক প্ৰশ্ন সুধিছে চাৰিটা বিকল্প আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি টাইটান গ্ৰহটো হ'ল সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ 27 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহত সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি আছে কোনটো গ্ৰহত সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি আছে চাৰিটা অপশ্যন আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মংগল গ্ৰহত সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি আছে 28 নম্বৰ প্ৰশ্ন 2006 চনত কোনটো গ্ৰহক বামন গ্ৰহৰ মৰ্যাদালৈ অৱনমিত কৰা হৈছিল চাৰিটা বিকল্প আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি প্লেটো গ্ৰহক 2006 চনত বামন গ্ৰহৰ মৰ্যাদালৈ দিয়া হয় ইয়াৰ আগলৈকে ইয়াৰ এটা গ্ৰহ হিচাপে মৰ্যাদা দিয়া আছিল আগত 9টা গ্ৰহ আছিল যেতিয়া প্লেটোক বামন গ্ৰহৰ মৰ্যাদা দিয়া হয় ইয়াৰ পিছত বৰ্তমান আমাৰ সৌৰজগতত 8টা গ্ৰহ আছে
29 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায় কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায় চাৰিটা বিকল্প আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি নেপচুন নেপচুন গ্ৰহক নীলা গ্ৰহ বুলি জনা যায় 30 নম্বৰ প্ৰশ্ন আৰু আজিৰ এই ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে মোৰ চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব বন্ধুগণ লাষ্টৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ আটাইতকৈ সৰু চন্দ্ৰ কোনটো সৌৰজগতৰ আটাইতকৈ সৰু চন্দ্ৰ কোনটো চাৰিটা বিকল্প আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ ডেইমছ ডেইমছ হ'ল সৌৰজগতৰ আটাইতকৈ সৰু চন্দ্ৰ বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম